সঁচা কথা কচোন যাবাৰ কিমান লছ হৈছে মানে দোকানে দিব না কিবা এনে কিবা কইনা চইনা চাব যাম নেকি আমি আৰু আপোনাৰ নাহিলে কিন্তু আমি মৰিম সঁচাই চুইচাইড কৰিব লাগিব। যোৱাবাৰ মানে আমি পিচকাৰী আনিছিলো 75 বিকিছিলো 70 টকাত। ইফালৰ পৰা মানুহ আহিল ইয়াতে ৰখিব, ইফালৰ পৰা মানুহ আহিল ইয়াতে ৰখিব, হা কেনে এটা তো হেল্ল' গাইজ, তো মই দীপজ্যোতি আৰু আপোনালোকক সকলোকে এটা অন্যতম ভ্লগলৈ স্বাগতম জনাইছোঁ। চ' গাইজ আজি ভ্লগটো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। ইণ্টাৰেষ্টিং এইকাৰণে কৈছোঁ কাৰণ হোলী আহিছে, আৰু হোলী আহিছে মানে আমাৰ দোকান 2.0 আহি আছে। চ' মানে হঠাৎ হৈ গ'ল, মানে এইবাৰ দিয়া কথা নাছিলে, আজি হৈছে। আজি কিবাৰ দিন শুক্ৰবাৰ, আৰু আজি শুক্ৰবাৰ, আজি মানে হঠাৎ হৈ গ'ল মানে। চ' বোলো মানে এইকেইদিন বতৰ পাতিও বেয়া আছিলে, চ' বোলো লছে খাওঁ নেকি, যোৱাবাৰো মানে অলপমান লছেই হৈছে দিয়া আৰু। চ' এতিয়া সেইকাৰণে এতিয়া যাই আছোঁ আমি ফেঞ্চি যাম চাগে, ফেঞ্চি যাম। বাকী অমৰহাট মিৰ্জাতে আছে। চ' বলক, চ' এতিয়া দেখাই থাকিম কি কৰোঁ কি নকৰোঁ, গোটেইখিনি দেখাম। তো বলক, বৰ্তমান মিৰ্জালৈ গৈ আছোঁ, অমৰহাট আছে মিৰ্জাতে, আৰু কোন যাওঁ আপোনালোকক দেখাই থাকিম বলক। আৰু এইফালে আমাৰ উদিত ভাই আছে, উদিত আমাৰ চিনেমাটোগ্ৰাফাৰ। আপোনালোকে যে আমাৰ মা চব ফিল্মখন চালেই, উদিতে আমাৰ গোটেইখিনি কাম কৰিছে, ভিডিঅ'ৰ কামখিনি। উদিত কেনে মানে বঢ়িয়া বঢ়িয়া কি কৰিব লাগিব আমি হা। আজি আমাৰ মানে ৰং কিনিব যাই আছোঁ হোলীৰ দোকান লছ মানে অলপ মানে আমি মূলটোৰ কাৰণে কান্দবা লগা হয় গাইছ, মানুহ লাভৰ কাৰণে কান্দে হয় দৈ। চাইন্সৰ মানুহ বিজনেছত নামি গেলি হয়ে আৰু উপায় নাই। এতিয়া আমি বৰ্তমান মিৰ্জা পাম আৰু ইফালে আহিফালে আমাৰ পাৰ্টনাৰ দুটা, যোৱাবাৰো পাৰ্টনাৰ। কেনে খবৰ চলি হাত? এইবাৰ দোকান দিবি তাতে এনে অলপ সঁচা কথা কচোন, যাবাৰ কিমান লছ হৈছে আমি ভিতৰত দেখাব লাগিব না গাইছ লাভ হ'ব বুলি, সেইকাৰণে। আৰু কিন্তু বিহাইণ্ড দা চিনখিনি এইবাৰ দেখাম দেই, এইবাৰ সঁচাই দেখাম দেই, হা নেদেখাম নেকি? যিদিকে গাইছ আমি চাৰিচকীয়া লৈ আহিছোঁ, আপোনালোকে অনুমান কৰিব পাৰে কিমান লাভ হ'ব আমাৰ। এতিয়া গাইজ আমি যাই আছোঁ দে, নাকি ফাল্টু নকৰোঁ ন। এতিয়া আমি গুৱাহাটীলৈ যাওঁ নাকি, তো বলক এতিয়া। এতিয়া আমি বৰ্তমান জালুকবাৰী পাম, আৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখাম। এই দোকান চোকান দিলে ইমান চালত কোনে এই গোটেইকেইটাকে দেখা নাচোন মোক। ইচ্ছাচোন চশমা মাৰি, জোতা মাৰি, আৰু এই নুই ইচ্ছাচোন মানে দোকানে দিব না কিবা এনে কিবা কইনা চইনা চাব যাম নেকি আমি, এনে চাইচিকে লৈ কইনা চইনা চাব যাম, হয় না? মানে বেপাৰী মানুহ হ'লে অলপমান মানে বেপাৰী হ'ব লাগে, হয় না? দেখাত আমি থাকিম না, হোলীৰ দিনা থাকিম না, চিৰা ফাটা পিন্ধিম, আমি চিৰা ফাটা পিন্ধি থাকিম। আৰু মানে গাইছ আমাৰ মানে এইবাৰ অলপ ৰং চং লোৱাত মানে অলপ দেৰি হৈ গ'ল ন, আমাৰ অলপ মানে বহুতেই দেৰি হ'ল। ইতিমধ্যে দোকানীবিলাকে মানে ৰং চং বিকিলে আধা কোনোবা, কিন্তু আমি আজি লম কালি বিকিম, শেষ দে আৰু গাইছ। আৰু আপোনালোক সকলো আহিব লাগিব নাই কিয়, আৰু আপোনালোক নাহিলে কিন্তু আমি মৰিম সঁচাই চুইচাইড কৰিব লাগিব, আহিব সকলোৱে কান্দব লাগিব লগত, কানো নাকানে আহিব লাগিব চব আহিব লাগিব সঁচাই আহিব লাগিব দেই গাইছ, হা কিন্তু ভালকে কান্দব লাগিব। আৰু এনেকুৱা নহয় ওচৰৰখিনি আহিব, যিখিনি আমাৰ মিৰ্জাৰ আশে পাশে আছে, এনেকুৱা নহয় যে গুৱাহাটীৰ পৰাই ভাবিছোঁ নালগে আহিবা, এই মিৰ্জাৰ কেইটা আহিলে হ'ল নাকি। সেইটো এতিয়া ৰং লোৱাই নাই, ৰং নলাটো চাচোন মানুহ মাতবা ধৰিলে মানে আমি নৰিম বিজনেছমেন হ'বা। এতিয়া যাই আছোঁ গাইছ, ৰং চং লওঁ, ক'ত কেনেকৈ পায় এতিয়া নাজানো নহয়, ক'ত কমত পায় হা। আমি মূলতে বিকিম দে গাইছ, আমাৰ বেছি লাভ নালগে, হয় না? বেছি আমি যোৱাবাৰো ঘটনাটো কৰিছোঁ একবাৰ, যোৱাবাৰ মানে আমি পিচকাৰী আনিছিলো 75 বিকিছিলো 70 টকাত। 75 পিচকাৰী আনি 70 টকাত বিকা মানুহ আমি, মানে কি যে হ'ব দে। আমি বেছি লাভ চাম নাখাওঁ, আহিব আমাৰ দোকানত। এইখিনি জেগা মানে গুৱাহাটী নতুনকে হোৱাৰ কাৰণে অলপ মানে হট্টগোল হৈ যায় হা। প্ৰথমতে যাই মানে বহুত দিন নাহে, হঠাৎ আহিব চক খাব মানে। মই চক খা নাই দেই, অমৰতে চক খাছিল। সেইটো আৰু নুপুৰে চক খাছিল না, নাই নেকি? নাই অমৰক ফোন কৰি হট্টগোল ঐ গুৱাহাটীত কিবা হৈ গৈছি ঐ। ইফালে এইখিনি হোৱা নাই আৰু নৰ্থ গুৱাহাটী
মই যোনদিনা গুৱাহাটী আহোঁতে মানে ইমান ভয় ভয় আহিছিলোঁ ইয়াতে ৰখছো একবাৰ আৰু মানে কোনফালে হ'ব আমাৰ অলপ ভুলৰ কাৰণে গুৱাহাটীত বহুত ঘূৰিব লগা হয় কিবা এটা বেলেগ আৰু এইখিনি হয় কিন্তু ভালো হৈছে বঢ়িয়া আৰু কনফিউজন জেগা এইখিনি চাওঁ এইখিনি দি সোমাই দিলে আপোনালোকৰ মল্লাল আপোনালোকৰ মৰিল আৰু একবাৰ আহিব লাগিব সিফালেদি ঘূৰি চ' বৰ দিগদাৰ হৈছে মানে গমেই নাপালোঁ কিন্তু কেতিয়া কৰলা ন সঁচাই হঠাতে কৈছে মানে ইফালে কৰি আছিল কাম গমেই পোৱা নাছিলোঁ আমি যে আছিলোঁ যে এই চুট কথা ধূলা মাহা যে আছিলোঁ কেনে এটা লেভেলৰ চাপৰি ন হা গাঁৱৰ ভূত চালা ন গাঁৱৰ ভূত চালা বজাৰৰ পাৰাৰ ভূত এটা তো গাইছ এতিয়া বৰ্তমান ফেঞ্চি আহি পালোঁ আমি আৰু আহি কিনে মানে আমি এতিয়া খাবৰ কাৰণে লৈছোঁ নে কি কাম কৰাৰ আগতে খাৱা মেইন আমাৰো ফেভৰেট চলে বেতৰে হা ফেভৰেট নেকি হা ভাল লাগে অ'কে খাই লওঁ আমি এতিয়া অঁ হা নাই নলং এতিয়া মানে আমি দোকানৰ সন্ধানত আছোঁ ক'ত কমত হয় অঁ মানে যোৱাবাৰো গাইজ কি হৈছিল আমাৰ লগত মানে নল'বলগীয়া বস্তু বহুতখিনি লৈছিলোঁ চ' সেইকাৰণে এইবাৰ মানে চাই চিতি অকণমান লৈছোঁ যাতে মানে ভাল বস্তুখিনিয়ে লৈ লওঁ আৰু চ' এতিয়া বিচাৰি আহিছোঁ দোকান ক'ত মানে অলপ কমত হ'লে ভাল হয় চ' তাকেই আৰু আগফালে উদিত আৰু এইফালে আমাৰ এটা দাদা আৰম্ভণি আহোঁতে কি চালত আহিছিল নিদু এটা গাইছ মই ধৰছোঁ ইহঁতে মানে আহোঁতে মানে কি চালত আহিছিল কি চাওচোন শুনিছোঁ কৈছোঁ এইফালে শ্বৰ্টকাট বুলি দাউৰি আছে গাইছ হেল্ল' গাইজ তো এতিয়া আমি আহি পালোঁ মানে এতিয়া ওলালোঁ আৰু তাৰ পৰা গুৱাহাটীৰ পৰা ফেঞ্চিৰ পৰা ঐ অমৰ কিয় এটা কৈ দি বস্তু বহুতখিনি লৈছোঁ না নপুৰ হা 20,000 মানে মাল উঠাই দিলোঁ গাইজ এতিয়া নাজানো মানে কেনেকুৱা হৈছে এতিয়া মানে হোলীৰ কাৰণে বেছি দিন নাহে এতিয়া মানে মাল মাহান বহুত দামত লোৱা গৈছে এতিয়া তাকে এতিয়া মানুহবিলাকে আমাক খং কৰি লাভ নাই গাইজ হয় না ওচৰত দোকান মাখান এনেই লাগে আমাতকৈ বহুত কমত দেই নেকি হা কিন্তু উপায় নাই আমি শিকিব লাগিব নেকি সেইটো এতিয়া বৰ্তমান মিৰ্জালৈ যাই আছোঁ আৰু আপোনালোকক কালি দেখাম আৰু বস্তু কিনিছোঁ গাড়ী একদম পিছফালে ফুল হৈ আছে ইফালে দেখিছেনে নেকি তো এতিয়া যাওঁ আৰু মিৰ্জাত যদি পাৰোঁ জেগাটো দেখাম মানে ক'ত দিম জেগাটো আজি আপোনালোকক দেখাম আপোনালোকে আহিব তো গাইজ এতিয়া মিৰ্জা আহি পালোঁ আৰু আমাৰ দোকানখন মানে একদম আমাৰ ক'ত হৈ যাব বজাৰ আছে এই বজাৰৰ গলিটো আলিটো আৰু দোকানখন হ'ব আমাৰ এইখিনিতে মানে ফল মূলৰ দোকানখনৰ আগত আৰু এইফালে হৈছে ডিকে কলেজ এইফালে মিৰ্জা চক ইফালৰ পৰা আহি যাব ইয়াতে ৰখিব ইফালৰ পৰা মানুহ আহিব ইয়াতে ৰখিব আমাৰ ইফালৰ পৰা মানুহ আহিল ইয়াতে ৰখিব ইফালৰ পৰা মানুহ আহিল ইয়াতে ৰখিব হা কেনে এটা বঢ়িয়া তো এতিয়া বস্তুখিনি আমি থৈ যাওঁ এটা কথা কওঁ নেকি এইফালে ওচৰত এখন দোকান আছে এখনৰ লগত খেলা হ'ব মানে গাইছ অলপ বেছিয়ে বস্তু আনিছে দে আমাতকৈ আমি মানে বেছি ৰিক্স লোৱা নাই দে 3 দিনত যদিহে কাৰ্যসূচী হয় নে নহয় কচোন 3 দিনৰ কাৰ্যসূচী বেছি ৰিক্স লৈ লাভ নাই হা সেইটোৱেই তো হেল্ল' গাইজ তো এতিয়া আহি পালোঁ ঘৰ আৰু বস্তুবিলাক মানে মিৰ্জাতে থৈ আহিলোঁ অমৰহঁতে আছে এতিয়া অমৰহঁতে কৰি আছে আৰু মানে ঘৰত অনা নিয়া কৰাতকৈ মিৰ্জাতে থৈ আহিলোঁ যদিহে কালিৰ পৰা দোকান হ'বই আমাৰ আৰু আজি ভিডিঅ'টো কৰি আছোঁ আজি শুক্ৰবাৰ আৰু শনিবাৰৰ পৰা আমাৰ দোকান মিৰ্জাত হ'ব চ' কালিৰ পৰা কালি ভ্লগত দেখাব আপোনালোকে আমাৰ দোকানখন আৰু আজি বেছি মানে ক্লিপ লোৱা নহ'ল কি ল'লোঁ কি নাই চ' কালি আপোনালোকক দেখাম চ' সেইটোৱে চ' কালি ভ্লগত লগ পাম আৰু আপোনালোক সকলোৱে আহিব আমাৰ দোকানলৈ চ' যিসকল মানে মিৰ্জাৰ ওচৰে পাজৰে আছে সকলোৱে আহিব লোকেশ্যনটো আপোনালোকতো ক'লোৱে মানে মিৰ্জাৰ বজাৰ য'ত হয় তাৰ মানে ৰাস্তাটোৰ মানে সন্মুখতে চ' আপোনালোকে আহিব সকলোৱে আৰু আজি নৰ্মেল ভ্লগটো এইখিনিয়ে আছিলে যদি ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি থৈ যাব আৰু সকলোকে শুভ নহয় হেপী হোলী তো ঠিক আছে বাই বাই গাইজ